ओम तत्सत মহৎলোকৰ বাণীয়ে পাতনি মেলিছোঁ। সকলো মানুহ প্ৰতাৰক, মাত্ৰ পাৰ্থক্য কম সংখ্যকে স্বীকাৰ কৰে, অন্য হাতে সৰ্বাধিকাংশই স্বীকাৰ নকৰে। মই স্বীকাৰ নকৰাসকলে এজন বুলি কৈছিল এইচ.এন. মেনকেনে। এইচ.এন. মেনকেনৰ মহৎ বাণী আৰু নষ্ট্ৰাডামৰ ভৱিষ্যৎবাণীৰ আধাৰত বাস্তৱ লকডাউন, বিশ্ব প্ৰলয় বা মানৱে কেনেকৈ পৰিত্ৰাণ পাব তাৰ বিকল্পত কওঁ, বৈদিক হিন্দু সনাতন ধৰ্ম আধৰ্মবাদৰ আধ্যাত্মিক দৰ্শনী বিশ্ব মানৱলৈ আমাৰ শান্তি বাৰ্তা। নিউটনৰ তৃতীয় সূত্ৰ, সকলো ক্ৰিয়াৰে সমান বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। এই প্ৰতিক্ৰিয়াশীল অপৰা-প্ৰকৃতি মানৱৰ মহাপ্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ ফলতেই আজি লকডাউন বিশ্বৰ ৰাজনৈতিক সভ্যতাই। এই বিশ্ব ৰাজনৈতিক সভ্যতাৰ মহাপ্ৰতাৰণাকেই তৃতীয় বিশ্বযুদ্ধ 2020 মানৱ বনাম দানৱ অভিহিত কৰিছোঁ আমি। 16 শতিকাৰ ফ্ৰান্সৰ নিৰ্বাসী তথা বিশ্বৰ খ্যাত ভৱিষ্যৎবক্তা নষ্ট্ৰাডামে কৈছিল, বিশ্ব ৰাজনীতিৰ অপৰা-প্ৰকৃতিৰ ক্ষণত ভাৰতত এজন ছায়ান আৱিৰ্ভাৱ হ'ব আৰু তেওঁ বিশ্ব মানৱক দানৱৰ মহাপ্ৰলয়ৰ পৰা পৰিত্ৰাণৰ সন্ধান দি বিশ্বৰ মানৱতাৰ জোৱাৰ তুলিব। এই জোৱাৰৰ পটভূমি হ'ব ভাৰতীয় সনাতন ধৰ্ম আধৰ্মবাদৰ আধ্যাত্মিকতা। সনাতন ধৰ্মই বিশ্ব মানৱৰ হৃদয়ত সচেতনতা জগাই বিশ্বৰ মানৱৰ ঐক্যমঞ্চ বা বিশ্বায়ন যুগক সত্য যুগলৈ পৰিৱৰ্তন কৰিব। হিন্দু ধৰ্মৰ পুনৰ স্বৰ্ণযুগ আহিব। এই প্ৰলয়ত দানৱৰ পৰাজয় পৰিস্ফুট হ'ব। দানৱৰ ভাষা, অৰ্থ, অস্ত্ৰ আৰু বাণ। এই দানৱীয় পৰিভাষা চৰমসীমা নাস্তিক বা কায়বাদ। নাস্তিকবাদত সত্য আৰু আত্মা অনুভূতিৰ স্থান নাই। ধৰ্মান্ধ ধৰ্মনিৰপেক্ষ নাস্তিকৰ মহাপ্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বাবেই কৰোনা ভাইৰাছৰ মহামাৰী বা মানৱতাৰ প্ৰলয়ৰ বিভীষিকা। নাস্তিকৰ ধৰ্মনিৰপেক্ষ বাক্যবাণতকৈ কোনো আণৱিক অথবা জৈৱিক অস্ত্ৰ উদ্ধত হ'ব নোৱাৰে। আণৱিক কিম্বা জৈৱিক অস্ত্ৰই মানুহৰ দৈহিক জীৱন নাশ কৰিব পাৰে। তাৰ বাস্তৱ নজিৰ বাবা যশৱন্ত BHBC নিউজ ইউটিউবত চাব পাৰে। কিন্তু ধৰ্মনিৰপেক্ষ বাক্যবাণে ভৌতিক জীৱন, মানসিক মন আৰু আদৰ্শ, আধ্যাত্মিকতা, সত্য আৰু আত্মা নাশ কৰি মানৱক কীট-পতংগলৈ অৱনমিত কৰিব পাৰে। আজি নাস্তিকৰ মহাপ্ৰতাৰণা বা কৰোনা ভাইৰাছৰ মহাপ্ৰলয়ত বিশ্ব মানৱৰ সামগ্ৰিক মানসিকতাৰ কায় বা নাস্তিক। হতশ্ৰী কায় নাস্তিকক বিশ্ব মানৱে অভিশপ্ত কৰা হওক। নাস্তিকৰ পতনৰ এই চৰমসীমা। বাকশক্তি মানৱলৈ ঈশ্বৰ প্ৰদত্ত অমূল্য দান। সেয়েহে জীৱশ্ৰেষ্ঠ মানৱ। কিন্তু মানৱৰূপী দানৱে প্ৰসেনে এই অমূল্য ঈশ্বৰৰ প্ৰদত্ত স্যমন্তক মণিক বাসনাৰ বিজীৱনৰ উপভোগ্য দ্ৰব্যলৈ ৰূপান্তৰিত কৰি মানৱ জাতিক কীট-পতংগলৈ অৱনমিত পথত লকডাউন চিটি। মহাপ্ৰতাৰক নাস্তিকৰ অনুশোচনাৰ স্বীকাৰোক্তি আহক। মানৱতাৰ আধ্যাত্মিক সচেতনতাই বিশ্ব মানৱৰ শান্তি আলোচনালৈ আহক। নোবেল বঁটা বিজয়ী তথা যুদ্ধ বিপৰীতে শান্তি আলোচনাৰ পথদ্ৰষ্টা আবি আহমেদ আলীৰ পদানুসৰণ হওক। পৰমাণৱিক ক্ষেপণাস্ত্ৰ ড্ৰোনে কাছিম ছুলেমানীৰ হত্যাৰ দায়িত্ব স্বীকাৰ বিশ্ব মহানায়কৰ। এয়া শুভ ইংগিত। কিন্তু ব্ৰহ্মাণ্ডনাশী ধৰ্মনিৰপেক্ষ বাক্যবাণৰ স্ৰষ্টা উত্তৰাধিকাৰী ৰাণী দ্বিতীয় এলিজাবেথ আৰু এই ধৰ্মনিৰপেক্ষ বাক্যবাণৰ তত্ত্বাৱধায়ক নাস্তিক মোদীয়ে স্বীকাৰ নকৰে। লগতে স্বীকাৰ নকৰা পৰম্পৰাক চীন, পাকিস্তান আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধান। এই প্ৰসংগত ৰাষ্ট্ৰসংঘৰ প্ৰমুখ্যে বিশ্ব মানৱৰ দৃষ্টি আকৰ্ষণ প্ৰয়াসী আমি। বিশ্ব লকডাউনৰ ৰোমাঞ্চক আণৱিক অস্ত্ৰ, জৈৱিক অস্ত্ৰ আৰু মূল ৰহস্যত বাক্যবাণ। এয়াই তৃতীয় বিশ্বযুদ্ধৰ ৰহস্যান্বিতৰ কাৰণ। এই মহাপ্ৰলয়ৰ পৰা পৰিত্ৰাণৰ নিৰ্ণায়ক আমাৰ ভিডিঅ'টোৰ বাবে অভিশপ্ত ভাৰত গণতন্ত্ৰই আমাক NSA কিম্বা চাইবাৰ অপৰাধত অপৰাধী সজাব পাৰে। কিন্তু নষ্ট্ৰাডামৰ ভৱিষ্যৎবাণী, এইচ.এন. মেনকেনৰ মহৎ বাণী তথা বৈদিক হিন্দু সনাতন ধৰ্ম আধৰ্মবাদৰ আধ্যাত্মিক দৰ্শনক খণ্ডন কৰিব পাৰিব জানো? ভাৰতৰ সম্পৰ্কত তেওঁ কোৱা প্ৰথমটো বাণী প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দেশৰক্ষীৰ পৰা বচাব পাৰিল জানো? দ্বিতীয়তে ৰাজীৱৰ সম্পৰ্কত অল্প আয়ুসতে হত্যা হ'ব। তেওঁ বাণীৰ মতে পৰিসমাপ্তি। তেওঁ বাণী
ভৱিষ্যতবাণী অন্তিম ও মুখ্য গ্ৰেট চাইনৰ উপেক্ষিত কৰি আহিলেও তেওঁ সময়মতে আৱিৰ্ভাৱ হোৱাত বাধা দি ৰাখিব পাৰিব জানো? ই নিয়তিৰ বিধান। মানৱীয় নিয়তিৰ বিধানক খণ্ডন কৰা সাধ্য আছে জানো? নক্সাড্ৰামৰ বিষয়ে জানিবলৈ অসমীয়া অনুবাদ জ্ঞানগংগা পুথি চাওক। বিশ্বৰ লগতে ৰাষ্ট্ৰীয় মহাপ্ৰলয় কৰোনা ভাইৰাছৰ সংগ্ৰামত জনতাৰ কাৰফিউত আমি বাধ্য তথা সতৰ্ক। 2019 বিদ্বেষী জনতাৰ জনাদেশৰ প্ৰয়াসী লগতে 73টা বছৰ গৰকা অবিভক্ত স্বাধীনতাৰ ৰহস্যত বাপুজীয়ে কিয় পৰাজয় স্বীকাৰ কৰিছিল তাৰ অনুসন্ধানত অপাৰেশ্যন জুলুম মানৱ দৰ্শন পৰিচালক অভ্যস্ত। ৰাষ্ট্ৰীয় 130 কোটি জনতাৰ বাকহীন বা লাইট ছাপোৰ্ট দিন লগতে কৰোনা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু মহামাৰীৰ পৰা পৰিত্ৰাণৰ বিকল্প নিৰ্ণায়কত এই ভিডিঅ'টো সম্প্ৰচাৰ কৰিছোঁ। আমি বিশ্ব লকডাউন প্ৰলয়ক তৃতীয় বিশ্বযুদ্ধ 2020 আখ্যাৰে অভিহিত কৰোঁ। এই বিশ্বযুদ্ধৰ কাৰণ তিনিটা: পৰাপ্ৰকৃতি আস্তিকবাদৰ আধাৰ, আধ্যাত্মিকতা বনাম অপৰাপ্ৰকৃতি কায়ৰ নাস্তিকবাদৰ ভৌতিক বাসনৰ উন্মোদনেই প্ৰলয়ৰ মুখ্য কাৰণ। দ্বিতীয়তে ধৰ্মীয় পদাধিকাৰী আৰু ৰাষ্ট্ৰীয় শাসকৰ মানৱতা ভ্ৰষ্টাচাৰী ধৰ্মনিৰপেক্ষ নাস্তিকবাদেই দ্বিতীয় কাৰণ। তৃতীয় কাৰণ অৰ্থ অস্ত্ৰ আৰু বাক্যবানৰ অপৰাপ্ৰকৃতি অনুশীলনেই তৃতীয় বিশ্বযুদ্ধৰ কাৰণ। বিষয়টো ৰাষ্ট্ৰসংঘ মানৱাধিকাৰ সুৰক্ষা সম্পৰ্কীয় কাৰণত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ দৃষ্টি আকৰ্ষণ প্ৰয়াসী আমি। 1946 চনৰ পৰা 2020 চনলৈ পুণ্যতীৰ্থ ভাৰতবৰ্ষৰ নামত 74 বছৰীয়া মহাপাতৰক আৰু বিশ্বাসঘাতকৰ মানৱ সন্ত্ৰাসী তথা নাস্তিকৰ কায়বাদৰ ছয়তান যুগ। আমাৰ ছ'চিয়েল মিডিয়া জ্ঞান বিপ্লৱত অপাৰেশ্যন জুলুম মানৱ দৰ্শনত তাৰে সম্প্ৰচাৰিত প্ৰতিগামী বেনাৰ প্ৰচাৰিত বাণী ক্লেৰ শ্বেৰিডেনৰ। তেওঁ কৈছিল, নিজে সৃষ্টি কৰা নৰকৰ পৰা যদি পৃথিৱীয়ে নিজকে উদ্ধাৰ কৰিব লাগে তেন্তে মহাত্মা গান্ধীৰ মাজত থকা আধ্যাত্মিক সচেতনতাক মানৱ জাতিয়ে বিকশিত কৰি তুলিব লাগিব। ভাৰতীয় দৰ্শনত সনাতন ধৰ্ম পটভূমিত অপাৰেশ্যন জুলুম মানৱ দৰ্শন। ভাৰতীয় দৰ্শনৰ মতে পিতা কোন, বাবা কোন আৰু হৰি কোন, এই তিনিটাৰ আংশিক প্ৰকাশ এনেধৰণৰ: পিতা ভৌতিক জীৱনৰ ইষ্টদেৱ বা জীৱন স্ৰষ্টাই পিতা বা বাস্তৱ শ্ৰীহৰি বা শাশ্বত সত্য শিৱ। বাবা মানসিক জ্ঞান বা গুণদ্ৰষ্টাই বাবা বা গুণহৰি, আদ্য বাবা গণেশ। হৰি আত্মানুৰূপে হৃদয়ত জীৱন স্ৰষ্টা আৰু গুণদ্ৰষ্টাৰ মূৰ্তি শাশ্বত সত্য আধ্যাত্মিক স্বৰ্গীয় প্ৰেম অনুভূতি হৰি বা পৰম দেৱ কৃষ্ণ। ভাৰতীয় দৰ্শনত 133 কোটি দেৱতা বা বাবা আছে। ব্ৰহ্মাণ্ডৰ পৰম পিতা পৰমেশ্বৰ এজন, তেওঁৱেই সত্যনাৰায়ণ, গড, যীশু, আল্লাহ, বৌদ্ধ ইত্যাদি নামত বিৰাজমান। যি ধৰ্ম সি গুৰু মতে তেওঁক পাব পাৰে। ব্ৰহ্মাণ্ডৰ গৰাকী তেওঁৱেই। অন্যহাতে অবিভক্ত ভাৰত গণতন্ত্ৰৰ জনসংখ্যা 130 কোটি। তেন্তে আমি সকলো ভাৰতীয় সতীৰ্থই একোজন বাবা বা দেৱতা। ভাৰতীয় দৰ্শনত ভৌতিক ডেজিগনেশ্যন মুখ্য নহয়, মাত্ৰ 4 বেদৰ দুটা নিৰ্ণায়ক দিশ: পৰাপ্ৰকৃতি আৰু অপৰাপ্ৰকৃতি। এই দৰ্শনত নিজকে এবাৰ চাওক। যি এই দৰ্শনত নিজকে এবাৰ চোৱা নাই, সিজন পুণ্যতীৰ্থ ভাৰতবৰ্ষত জীৱশ্ৰেষ্ঠ মানৱ জীৱন লোৱা ব্যৰ্থ। অপৰাপ্ৰকৃতিৰ পিতা অথবা বাবা, নতু গৱৰ্ণৰ বা হৰি, যি নহওক তেওঁ মহাপ্ৰতাৰক বা বিশ্বাসঘাতক অথবা নাস্তিক হ'বই লাগিব। আমাৰ অপাৰেশ্যন জুলুম মানৱ দৰ্শনত অবিভক্ত গণতন্ত্ৰক দানৱতন্ত্ৰ বা নাস্তিক ছয়তান যুগ অভিহিত কৰোঁ। সংবিধানৰ ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা আৰু গোষ্ঠীবাদ নীতিয়েই তাৰ বাস্তৱ সাক্ষী। প্ৰসংগত পুণ্যতীৰ্থ 4জন দেৱদূতৰ নাম আমি উল্লেখ কৰিছোঁ: জাতীয় পিতা বাপুজী, ৰাষ্ট্ৰীয় নেতা নেতাজী সুভাষ বসু, বাবা জগবন আৰু ৰাজীৱ দীক্ষিত। জাতীয় পিতা সম্পৰ্কত ভাৰত স্বাধীনতা কিয় পৰাজয় স্বীকাৰ? আমাৰ সংশয় আৰু কৌতূহল আছে। কৌতূহলৰ ৰহস্যত কওঁ, ভাৰত স্বাধীনতাত বাপুজীয়ে কিয় পৰাজয় স্বীকাৰ কৰিছিল? পৰাজয় স্বীকাৰ কৰাৰ বাবেই
দেশদ্ৰোহী অপৰাধত বাপুজীক স্বাধীনতাৰ বলিহালত পৰিকল্পিত বলিলৈ ৰূপান্তৰ কৰা হৈছিল নেকি? অন্যহাতে নাথুক কিয় বিনা ৰায়ে ফাঁচি দিয়া হৈছিল? আজি বিশ্ব নেতা ডোনাল্ড ট্ৰাম্পে কাছিম চুলেমানীৰ হত্যাৰ দায়িত্ব স্বীকাৰ, কিন্তু অভিযুক্ত ভাৰত গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰী নেহৰু বা উপপ্ৰধানমন্ত্ৰী ও গৃহমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে বাপুজী হত্যাৰ নৈতিক দায়িত্ব কিয় লোৱা নাছিল? নাথুৱে আদালতৰ মজিয়াত যি সাহসৰ নিষ্ঠাৰে স্বীকাৰোক্তি দিছিল তাত দণ্ডাধীশ বিতগ্ৰস্ত হৈছিল। অন্যহাতে বাপুজীৰ জনপ্ৰিয়তাৰ লগতে তেওঁ সত্য আৰু অহিংসা আদৰ্শত মোহাচ্ছন্ন আছিল। দণ্ডাধীশে নাথুৰ ফাঁচীৰ ৰায় দিয়া নাছিল, তেন্তে নাথুৰ ফাঁচী অবৈধ ৰচি কোনে ধৰিছিল? এয়াই নেকি নৰতন্ত্ৰৰ নাস্তিকতাৰ পাতনি? ৰাষ্ট্ৰীয় নেতা নেতাজী সুভাষ বসুৰ দীৰ্ঘদিনীয়া নিৰ্দেশ সম্পৰ্কত কেইবাটাও আয়োগৰ ৰিপৰ্ট চৰকাৰে জনসাধাৰণক সঠিক সন্ধান দিয়াত আজিও ব্যৰ্থ। তাৰ বিপৰীতে নেতাজী সুভাষৰ নামত গুমনামী বাবা প্ৰমুখ্যে একাধিক বাবা উন্মোচনত মিডিয়া ব্যস্ত। নেতাজীয়ে আজি পৰ্যন্ত নিৰ্দেশ আৰু বাপুজী হত্যাৰ নৈতিক দায়িত্ব সকলো বাকীন। সেয়েহে ৰাষ্ট্ৰসংঘ মানৱাধিকাৰ সুৰক্ষাত নেতাজী সুভাষৰ নিৰ্দেশৰ সঠিক সন্ধান বিচাৰোঁ আমি। বাবা যশৱন্ত, তেওঁ আমাৰ অপাৰেশ্যন চলো মানৱ দৰ্শনটো দ্ৰষ্টা আৰু মহী বাবা স্ৰষ্টা। মহী বাবাক আউনীআটী বাবা নামত গুগলত চাব পাৰে। মহী বাবা বিশ্বায়ন যুগৰ যুগৱতা। ভাৰতীয় দৰ্শনৰ মতে আত্মা অবিনাশ, তাৰে সাক্ষী হৈ আছে বাবা যশৱন্ত। তেওঁক অবাধ্য আৰু বিশ্বাসঘাতক সৈনিক অভিযোগত অভিযুক্ত কৰি পলাতক ঘোষিত কৰাৰ পিছত কোৰ্ট মাৰ্চেল তৈয়াৰী পথত কিয় ঢকি পৰিল? যশৱন্ত বাবাই ভাৰতীয় সনাতন ধৰ্মীয় ভাষাৰে আমাক কৈ আছে, প্ৰধানমন্ত্ৰী নেহৰু গৃহমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক বিশ্বাসঘাতক আৰু ধৰ্মনিৰপেক্ষ নাস্তিক দানৱ আছিল। সেয়েহে বাকহীন গণতন্ত্ৰৰ চৰিত্ৰটো আংশিক প্ৰকাশ কৰিবলৈ বাধ্য আমি। অভিযুক্ত বাকহীন গণতন্ত্ৰ বা নৰবলিহালৰ চতুৰ্থজন দেৱদূত ৰাজীৱ দীক্ষিত। তেওঁৰ বিষয়ে জানিবলৈ ইউটিউবত ৰাজীৱ দীক্ষিতৰ নামত চাওক। তেওঁ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসীয়ে পৰিকল্পিত আঁচনিৰে নিধন কৰিছিল। মানৱ সন্ত্ৰাসীয়ে তেওঁ আকস্মিক মৃত্যুক সিদ্ধান্ত বিজুতি বুলি ঘোষণা কৰিছিল। ৰাজীৱ দীক্ষিতৰ মৃত্যু ঘোষণাকাৰীয়ে তেওঁ পষ্টমৰ্টেম কিয় কৰা নাছিল? বৰং দানৱীয় অপৰাধ প্ৰকৃতি নিয়মে বলিহালৰ পৰম্পৰা প্ৰথা প্ৰৱৰ্তাই থকাত ব্যস্ত। এই বলিহালত কিমানক পাঠা ছাগলীৰ দৰে বলি দিয়া হৈছিল জনসাধাৰণক গৃহমন্ত্ৰীয়ে জনাবনে? প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে স্পষ্টীকৰণ দিব পাৰিবনে? অভিশপ্ত বাকহীন ভাৰত গণতন্ত্ৰ নে দানৱতন্ত্ৰ? ঐতিহাসিক পটভূমিত অপাৰেশ্যন চলো মানৱ দৰ্শন। প্ৰধানমন্ত্ৰী নেহৰু পুণ্যতীৰ্থ ভাৰতবৰ্ষত নাস্তিকবাদৰ স্ৰষ্টা ভিদ বা দ্ৰষ্টা। বাস্তৱ নৰকৰ নৰকাসুৰ। তেওঁ ঐতিহাসিক নাস্তিকৰ কায়াবাণী মূৰটো কাটি মূৰৰ কামনিৰ পৰা হাত সাৰিম। 1946 চনৰ জেকবৰ কাছৰ মুণ্ড প্ৰতিমা তথা নেহৰু স্মাৰক মিউজিয়ামেই তাৰ বাস্তৱ সাক্ষী। বাপুজী হত্যা আৰু অহিংসা আদৰ্শ আৰু হিন্দু সনাতন ধৰ্ম আধ্যাত্মিক ধৰ্মনাশী ও বিশ্বাসঘাতক ছয়তান। বাপুজী ভৌতিক জীৱন হত্যাকাৰী নাথু মানসিক সত্য ও অহিংসা আদৰ্শ বিশ্বাসঘাতক। নেহৰু জিন্না আৰু এডমিনা গভৰ্ণৰ জেনেৰেল মাউণ্টবেটেনৰ কূটনৈতিক পত্নী। এডমিনা পৰকীয়া প্ৰেমৰ ছয়তানদ্বয় নেহৰু আৰু জিন্না। ব্ৰিটিছে এডমিনা পৰকীয়া প্ৰেমৰ ছয়তানদ্বয়ক ভাৰত বিভাজন আৰু বাপুজী হত্যা আৰু অহিংসা বিদ্বেষী ঢাল ও হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল। অভিশপ্ত ভাৰত স্বাধীনতাৰ ইতিহাসত এডমিনা প্ৰসিদ্ধ বেশ্যা আছিল। হিন্দু সনাতন ধৰ্মৰ আধ্যাত্মিক দৰ্শনঘাতক তথা অভিশপ্ত ভাৰত লিজ স্বাধীনতা প্ৰদানকাৰী ও ঐতিহাসিক নাস্তিকবাদৰ স্ৰষ্টা ক্লিমেণ্ট এটলি আছিল। তথ্য 4 জুলাই 1947 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট বনাম 15 আগষ্ট 1947। অভিশপ্ত সংবিধানৰ তথ্য। ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা। ধৰ্মান্ধ নাস্তিক কায়বাদী সংবিধানৰ প্ৰস্তাৱনা।
সংবিধানৰ এই কায়বাদৰ প্ৰস্তাৱনাই গীতা ভাগৱতৰ নিগম আধ্যাত্মিক দৰ্শনক খণ্ডন কৰি ৰাষ্ট্ৰীয় মানৱতাৰ নাস্তিকতালৈ অৱনমিত কৰা পৰিণামে আজি বাকহীন ভাৰত গোষ্ঠীবাদ হিন্দু সনাতন ধৰ্ম আধ্যাত্মিক দৰ্শনৰ মহাটো এই গোষ্ঠীবাদৰ উচ্চ নিচ মানৱতাৰ ভ্ৰষ্টাচাৰে হিন্দু সভ্যতাক হিন্দুৰা সভ্যতালৈ বা ডিজিটেল ইণ্ডিয়ালৈ ৰূপান্তৰ কৰে। 13 ডিচেম্বৰ 2015 চন মোদী বিশ্বস্বীকৃত বাকহীন গণতন্ত্ৰ বা অপৰা প্ৰকৃতিৰ দানৱতন্ত্ৰৰ প্ৰধান লগতে 2019 ৰাষ্ট্ৰীয় মানৱতা সন্ত্ৰাসী বা জনাদেশ অভিযোগত অভিযুক্ত মহাপ্ৰতাৰক বিশ্বাসঘাতক নাস্তিক শাসক ভাৰত পাকিস্তানৰ মাজত বিবাদিত জম্মু কাশ্মীৰ সম্পৰ্কত যুদ্ধবিৰতি ঘোষণা কৰি নেহৰুৱে এই বিবাদিত বিষয়টো যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত বা 370 ধাৰাত সন্নিৱিষ্ট কৰি ৰাখিছিল। মোদী আৰু অমিত শ্বাহে এই 370 ধাৰা উঠাই ৰজা হৰি সিং আৰু গৃহমন্ত্ৰী পেটেলৰ মৈত্ৰী চুক্তি পুনৰাবৃত্তি কৰি গৃহমন্ত্ৰী পেটেলৰ নামত গগন সিংবী লৌহ প্ৰতিমা প্ৰতিষ্ঠা কৰে। মোদী আৰু অমিত শ্বাহে নেহৰু যুদ্ধবিৰতিৰ নীতি খণ্ডন কৰি কংগ্ৰেছ বিদ্বেষী চিঠিয়ে ৰাষ্ট্ৰীয় মানৱতাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মানৱতালৈ সংশয় বিভীষিকা সূচনাত অভ্যস্ত। অন্যহাতে স্বাধীন অসমৰ সেনাপ্ৰধান পৰেশ বৰুৱা সাৰ্বভৌম অসম সম্পৰ্কীয় 40 বছৰীয়া ৰাষ্ট্ৰীয় বিবাদমান বিষয়টো নিষ্পত্তি কৰিব পৰা নাই। ৰাণী দ্বিতীয়া এলিজাবেথৰ আজ্ঞাবিহনে সংবিধানৰ ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা আৰু গোষ্ঠীবাদ নীতিদ্বয় সংশোধন কৰিব পৰা নাই। ৰাষ্ট্ৰৰ 130 কোটি জনতাৰ মৌলিক অধিকাৰ বাক স্বাধীনতা দিব পৰা নাই। বৰং ঈশ্বৰ প্ৰদত্ত বাক শক্তিত লেকাম লগাই ৰখাত সিদ্ধহস্ত। মোদী আৰু অমিত শ্বাহ বাস্তৱতে ভাৰত গণতন্ত্ৰৰ দায়িত্বশীল পদাধিকাৰী নে এলিজাবেথৰ পুতলা প্ৰধান? ৰাষ্ট্ৰীয় 130 কোটি জনতাৰ লগতে ভৱিষ্যত উত্তৰাধিকাৰীলৈ আমাৰ প্ৰশ্ন থাকিল। মোদী ৰাষ্ট্ৰীয় অপৰা প্ৰকৃতিৰ চৰিত্ৰ ৰাতি হ'লে ৰাণী দ্বিতীয়া এলিজাবেথৰ পদসেৱাত ব্যস্ত আৰু দিনত ডনাল্ড ট্ৰাম্পৰ লগত কৰমৰ্দন কৰি বিশ্ব নেতাৰ মঞ্চত উপবিষ্ট হোৱাত অভ্যস্ত হয়। সেয়েহে আমাৰ আদৰ্শগত কাৰণত সংবিধানৰ অপৰা প্ৰকৃতিৰ নাস্তিকবাদৰ হেতু গৃহমন্ত্ৰী অমিত শ্বাহক ভাৰতীয় সনাতন ধৰ্মৰ আধ্যাত্মিক দৰ্শনে আজি বন্দী কৰি ফেচবুক আৰু ইউটিউবত আনুষ্ঠানিকভাৱে বাৰ্তাটো সম্প্ৰচাৰ কৰোঁ। অসমৰ স্থানীয় কাৰণ আজি আমাৰ আদৰ্শগত সংঘাতত অসমৰ দুজন ধৰ্মনিৰপেক্ষ নাস্তিকৰ নাম মিডিয়াত উল্লেখ কৰিছোঁ। আমাৰ গৰমীয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দদেৱ গোস্বামী, আনজন গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সৰ্বশ্ৰী সঞ্জয় ৰায়, এজন অসম তথা মাজুলীৰ খ্যাত গৰমীয় সত্ৰৰ সত্ৰাধিকাৰ, আনজন গণতন্ত্ৰ ৰখীয়া বাস্তৱ অসম। আমি গৰমীয় সত্ৰৰ দুৰ্ভোগী আহিছে। ভাৰত প্ৰতিৰক্ষা বিভাগৰ 47 আৰ্মড ৰেজিমেণ্টৰ প্ৰাক্তন 1 নম্বৰ 1070-277M সৈনিক তথা ঢকুৱাখানা মহকুমা ন্যায়ালয়ত দায়বদ্ধ হত্যাকাৰী। প্ৰথমতে শ্ৰী শ্ৰী পৰমানন্দদেৱ গোস্বামীলৈ আমাৰ মুকলি প্ৰত্যাহ্বান। বিংশ শতিকাৰ শংকৰ তথা গৰমীয় সত্ৰ সত্ৰাধিকাৰ বা দেৱদূত শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে 1962 চনৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱসত প্ৰধানমন্ত্ৰী নেহৰুলৈ দিয়া দ্বিতীয়খন চিঠিৰ বিষয়। অসমত অবাহিত বিদেশী অনুপ্ৰৱেশ সম্পৰ্কীয় চিঠিৰ অংশবিশেষত সংবিধানৰ ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনা সম্পৰ্কত তেওঁ লিখিত বাণী। পণ্ডিতজী, ভাৰত গণতন্ত্ৰ প্ৰধানমন্ত্ৰী হৈও ধৰ্ম আৰু অধৰ্মক দুয়োকে সমান বুলি ভাবা নেকি? সেয়ে হ'লে আমাৰ বিশ্বাস প্ৰজাসাধাৰণৰ লগত আপোনাৰ মতভিন্ন হ'ব। আমি গৰমীয় সত্ৰৰ দুৰ্ভগীয়া শিষ্যই 3বাৰ সত্যত শপত লোৱা গুৰুবাণী স্মৰিছোঁ। গৰমীয় সত্ৰত আজিও বিদ্যমান শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰ পাদুকাজুৰি মনৰ স্মৃতিপথত আনিছোঁ। হৃদয়ত গোপাল ইষ্টদেৱক ধাৰণ কৰি মুখত মুক্তকণ্ঠে গোপালৰ নামত বৰ্তমান গৰমীয় আসনত উপবিষ্ট সত্ৰাধিকাৰলৈ এই প্ৰত্যাহ্বানটো বৈপ্লৱিকতাই উপস্থাপন কৰিলোঁ। গৰমীয় আসনত উপবিষ্ট সত্ৰাধিকাৰে প্ৰত্যাহ্বানটো খণ্ডন কৰক। আপুনি গৰমীয় সত্ৰৰ ইষ্টদেৱ গোপালৰ বিবাদকাৰী নে শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী নে শ্ৰী শ্ৰী হৰিদেৱ গোস্বামী বিবাদকাৰী অপৰা প্ৰকৃতিৰ নাস্তিক সত্ৰাধিকাৰ? নিয়তিৰ স্বীকৃতি লওক, অন্যথা আমাক গুৰু আৰু সত্য বিবাদকাৰী দুৰ্ভগীয়া শিষ্যৰ প্ৰতি আপোনাৰ বিধান কি?
নেহেৰুৱে শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰক অসমৰ শ্বেখ আব্দুল্লাহ অভিহিত কৰাৰ দৰে আপুনি শ্ৰী শ্ৰী হৰিদেৱ প্ৰভু ঈশ্বৰক গড়মূৰীয়া সত্ৰৰ বাস্তৱ শ্বেখ আব্দুল্লাহ হেতু তেওঁক সত্ৰৰ আসনৰ পৰা বিতাড়িত কৰি আপুনি আসনত অধিষ্ঠিত হৈছে নেকি? বিষয়টো সম্পৰ্কত জৰুৰী গড়মূৰী শীৰ্ষ সন্মিলন পাতি ব্ৰিটেইনৰ ৰাণী দ্বিতীয়া এলিজাবেথৰ বা মোদী কিংবা সৰ্বানন্দ অথবা বৌদ্ধগুৰু ধৰ্মগুৰু দলাই লামাৰ অধ্যক্ষতাত কথাটো স্পষ্টীকৰণ কৰক। আজি বিশ্ব লকডাউন মহাপ্ৰলয় কাৰণ ধৰ্মীয় পদাধিকাৰী নে শাসকীয় ৰাজন্যবৰ্গীয় নে হিন্দু সনাতন ধৰ্মৰ পৰিহাস? দ্বিতীয়তে সংবিধানৰ গোষ্ঠীবাদ নীতি সম্পৰ্কত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদকলৈ আমি প্ৰত্যাহ্বানকাৰীয়ে লাল চালাম জনাইছোঁ। গোষ্ঠীবাদৰ সম্পৰ্কত জাতীয় পিতা বাপুজীৰ অভিমতটো উপস্থাপন কৰিছোঁ। বাপুজীৰ অভিমত উচ্চ নীচ বৈষম্যবাদৰ মৌলিক গোষ্ঠীবাদ। এই গোষ্ঠীবাদ নীতি হিন্দু সনাতন ধৰ্ম মহাশত্ৰু। সেয়ে এই গোষ্ঠীবাদ নীতিকে নেহেৰুৱে এই গোষ্ঠীবাদ নীতিকে সংবিধানৰ নীতিলৈ ৰূপায়িত কৰি গৈছে। শতাধিকবাৰ সংবিধানৰ নীতি সংশোধন কৰা হৈছে। গোষ্ঠীবাদ আৰু ধৰ্মনিৰপেক্ষ প্ৰস্তাৱনাটো সংসদীয় গণতন্ত্ৰ সাংসদে সংশোধন কৰিব পৰা ক্ষমতা আছেনে নাই? যদি আছে তেন্তে কিয় সংশোধন কৰা নাই? বিশ্বই ভাৰতক বাকহীন বোলাটো যথাৰ্থ। আপুনি নাস্তিক কায় দানৱতন্ত্ৰ বা বাকহীন অবিভক্ত গণতন্ত্ৰ ৰখীয়া নহয় জানো? আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱা সাৰ্বভৌম অসম জন্মস্বত্ব মতবাদৰ পৰিপন্থী বাস্তৱ অসমৰ আপুনিয়েই নেকি প্ৰথমজন সাৰ্বভৌমবাদৰ ভ্ৰষ্টাচাৰী অসমীয়া? আমি মুক্ত কণ্ঠে কওঁ, যাক আপোনালোকে জনপ্ৰতিনিধি অভিহিত কৰি আহিছে সেইসকল জনপ্ৰতিনিধি নহয়, ৰাষ্ট্ৰীয় মানৱ সন্ত্ৰাসী বাস্তৱ কালসৰ্পক গাখীৰ খুৱাই আছা। ভাৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সদস্য ৰাষ্ট্ৰ হিচাপে ৰাষ্ট্ৰসংঘৰ গোষ্ঠী নিৰপেক্ষ নীতি আৰু ৰাষ্ট্ৰীয় সংবিধানৰ গোষ্ঠীবাদ নীতি সম্পৰ্কত অসমৰ ভৱিষ্যত উত্তৰাধিকাৰী তথা বিশ্বায়নযোগ্য মানৱলৈ আপোনাৰ অভিমত কি? বাপুজী জাতীয় পিতা আখ্যাটো অবিভক্ত গণতন্ত্ৰৰ কবচ নে ঢাল? সামৰণি আদ্যত কওঁ, অসমৰ পঞ্চায়তসমূহৰ সভাপতিসকলক নিৰ্বাচন বিভাগে প্ৰত্যক্ষ নিৰ্বাচন কৰাৰ পৰম্পৰা আজিও বিদ্যমান। স্থানীয় জিলা প্ৰশাসনত গাঁও পঞ্চায়তসমূহৰ সভাপতি সভানেত্ৰীসকলৰ বাদে আঞ্চলিক পঞ্চায়তৰ সভাপতি সভানেত্ৰী তথা জিলা পৰিষদৰ সভাপতি সভানেত্ৰীক পৰোক্ষ নিৰ্বাচন কৰা হয়। তাৰ উপৰি বিধানসভাৰ অধ্যক্ষৰ পৰা সংসদৰ অধ্যক্ষলৈ তথা ৰাষ্ট্ৰৰ প্ৰধান ৰাষ্ট্ৰপতিকো পৰোক্ষ নিৰ্বাচন কৰা হয়। তেন্তে কিয় নিৰ্বাচন বিভাগে পঞ্চায়তসমূহৰ সভাপতি সভানেত্ৰীক অপৰা প্ৰকৃতিৰ নাস্তিকতালৈ আৰু সদস্যসকলক বাকহীন পুতলালৈ নিৰ্বাচন কৰি আহিছে? এই সম্পৰ্কত নিৰ্বাচন বিভাগৰ মুখ্য পদাধিকাৰী আৰু গৃহমন্ত্ৰীয়ে স্পষ্টীকৰণ দিয়ক। এয়া জাতীয় পিতা বাপুজীৰ স্বৰাজ নে ৰাণী এলিজাবেথৰ পঞ্চায়ত? অসমবাসীলৈ নৱবৰ্ষ ৰঙালী বিহুৰ অকল্পনীয় অপ্ৰিয় বাস্তৱ। এয়া নিয়তি কি পৰিহাস, বিবেক অস্থিৰ। কোনোবা অচিনাকি চিনাকি দেশলৈ হয়তো নিষিদ্ধ ঘোষিত সাৰ্বভৌম প্ৰাৰ্থীৰ সতীৰ্থলৈ মনত পৰিছে। আমি লকডাউনৰ পৰাই পৰেশ বৰুৱা প্ৰমুখ্য সহস্ৰ সতীৰ্থলৈ আমাৰ জ্ঞান বিপ্লৱিক হিয়াভৰা ওলগ যাচিলোঁ। আপোনালোকৰ মানৱীয় প্ৰয়াস সাৰ্বভৌম জন্মস্বত্ব বা ঈশ্বৰৰ প্ৰদত্ত বাকশক্তিৰ প্ৰতি নিষ্ঠাত ভগৱন্ত সদয় হৈছে। ধৈৰ্য ধৰক, পুনৰ হিন্দু সনাতন যুগ বা সত্য যুগ আহি আছে। সেয়েহে নিয়তিয়ে বিশ্বৰ নাস্তিক ছয়তানক লকডাউনত স্বীকৃতি দিছে। বাচি যোৱা নাই অসমৰ নৱবৰ্ষ আৰু ৰঙালী বিহু লকডাউনৰ পৰা। আমাক পৰম প্ৰকৃতিয়ে সুধিছে, সেই জীৱশ্ৰেষ্ঠ মানৱ, আমাৰ প্ৰদত্ত বাকশক্তি ও জ্ঞান ক'ত হেৰুৱাল? সত্য কি? কিয় নাস্তিকতাত অভ্যস্ত? কি পালা, কি হেৰুৱালা? কিমান আপোনজনক বিশ্বাসঘাতক কৰি নাস্তিকৰ জীৱন প্ৰৱৰ্তাই আছা? কোনে ক'ব এই মহাপ্ৰলয়ৰ পৰা পৰিত্ৰাণৰ বিকল্প উপায়? আত্মসমালোচনা সচেতনাই শাশ্বত সত্য আত্মানুভূতি জাগক। আমাৰ পৰম প্ৰকৃতিৰ উন্মাদ সমুদ্ৰৰ অংশত নৱবৰ্ষ বিহু স্বাধীনতা সাৰ্বভৌম আৰু গণতন্ত্ৰই জুৰি উপনৈ কিংবা নদ নদী আছিল।
অপৰা প্ৰকৃতি আমাৰ ভাষা সংস্কৃতি আছিল। নাস্তিক নেহেৰুৱে আমাৰ জাতীয় পিতা, ধৰ্মগুৰু আৰু ৰাষ্ট্ৰীয় নেতা আছিল। আজি তেওঁৰে উত্তৰাধিকাৰী মোদী আৰু অমিত শ্বাহ। অপ্ৰিয় সত্য বাস্তৱৰ ৰহস্যত কওঁ, লকডাউনত আবদ্ধ অসমৰ নৱবৰ্ষ আৰু বিহুমঞ্চ সৌদে ফুলাম জাপি আৰু গামোচাৰ সম্পৰ্কত এষাৰি ক'বলৈ গৈছোঁ। এই দুয়োটাই অসমৰ সাংস্কৃতিক সম্পদ আছিল, কিন্তু এই সম্পদদ্বয় কেতিয়াবাই নাস্তিকৰ মুক্ত বিনিময় বজাৰত বিক্ৰী হৈ গৈছে। অসমৰ নাস্তিকতাৰ পৰা এটি বেপাৰীয়ে স্বাধীনতাৰ নামত সৌদে ফুলাম জাপিতো নাস্তিকৰ দস্তা নেহেৰু বা বাস্তৱ নৰকাসুৰ কাহানিবাই বিনিময়ত প্ৰদান কৰিল। কাৰোবাৰ সংশয় হৈছে যদি নেহেৰু স্মাৰক মিউজিয়ামত চাই আহক। সিদিনা সব্বাই গামোচাখন কাৰ ডিঙিত উপহাৰ দিছিল। দানৰ বিকল্পত সেই অসমবাসীয়ে পাইছিল কাৰ 2019। সবাতোকৈ পৰিতাপৰ বিষয়, অসমৰ বৈষ্ণৱ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰখন ভাৰত স্বাধীনতাৰ নামত ব্ৰিটিছক প্ৰদান কৰা হৈছিল। অসমত আজি গুৰুজনা বৈষ্ণৱ আছেনে? কোনোবাই নিজকে বৈষ্ণৱ বুলি কোৱা অধিকাৰ গুৰুজনাৰ ভক্তি সামৰ্থ্যতা আছে। আজি বিশ্ববাসীয়ে লকডাউন সময়ত সনাতন বৈষ্ণৱ ধৰ্ম কি আৰু বৃন্দাবনী বস্ত্ৰ কি হৃদয়ঙ্গম কৰক। আমাৰ শত সহস্ৰ অপৰা প্ৰকৃতিৰ ভুলৰ বাবে ক্ষমা কৰক পৰম প্ৰভু ঈশ্বৰ। দয়া কৰক, আত্মা সচেতনাৰে সত্যত ব্ৰতী হ'বলৈ সামৰ্থ্যতা দিয়ক। স্বীকাৰ কৰিছোঁ, সত্যবিহীন জীৱন ও মানৱতা, বাকহীন গণতন্ত্ৰ, স্বাধীনতা আৰু সংবিধান। আজি ভাষা ও সংস্কৃতিবিহীন জাতি আমি, নাস্তিক সমুদ্ৰৰ কায়ৰ আমি, কীট পতংগতকৈ হীন জাতি। আমাৰ কাতৰ নিবেদন, পুণ্যতীৰ্থ ভাৰতবৰ্ষ আকৌ আপোনাৰ দয়া আৰু কৰোণাত পুনৰ মহিমামণ্ডিত হওক। পৰম প্ৰভু ঈশ্বৰ, সেই মাধৱৰ ঘোষাৰে আপোনাক আপোনাৰ দাসে আত্মা নিবেদন জনাইছোঁ। হৰি নাম অনন্ত প্ৰভাৱ, কোনে কহি পাই সংসাৰ বিনাশে হৰি প্ৰকাশে, নামৰ মহামহিমা। অ নামৰ মহামহিমা। ওম লক্ষ্মী মা মোহী বাবাই নমঃ। শান্তি শান্তি শান্তি।